নমস্কাৰ মোদী বন্ধুসকল। আজি পুনৰ আটাইঘাট আশা ভৱনত নলবাৰী জিলা সমিতি আশা আৰু বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত এই সংগঠনৰ পুনৰ আয়োজন কৰিছোঁ। আয়োজন কৰাৰ মেইন উদ্দেশ্য হৈছে যে 6 নৱেম্বৰ তাৰিখ এক বিশাল গণসমাৱেশ আমি অনুষ্ঠিত কৰিছিলোঁ ওদালগুৰি চহৰৰ মাজমজিয়াত। এই গণসমাৱেশটো যিহেতুকে অতি সুন্দৰকৈ ৰূপায়ণ হ'ল আৰু সেই গণসমাৱেশত যিমানবিলাক আমাৰ ওদালগুৰি জিলা সমিতি আচাৰ কাৰ্যকৰ্তাসকল, বিভিন্ন আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক কৰি বিভিন্ন শাখা সমিতিৰ সভাপতি সম্পাদককে ধৰি আচাৰ অসমৰ বিষয়সকল, আদিবাসী জানি শক্তি সংগঠি ওদালগুৰি জিলা সমিতিৰ সভাপতি সম্পাদক, লগতে বিভিন্ন আঞ্চলিক সভানেত্ৰী সম্পাদিকাকে ধৰি শাখা সমিতিৰ সভানেত্ৰী সম্পাদিকাকে ধৰি আৰু লগতে যিমান আমাৰ SMS মঙলদৈ ব্ৰাঞ্চ, বিভিন্ন চাহ বাগিচাৰ যি ইউনিট CMS আদিবাসী বিদ্ৰোহী সংগঠনকে ধৰি আৰু যিমান আমাৰ আদিবাসী জনগোষ্ঠীৰ যিখিনি আমাৰ জাতীয় সমাজবিলাক আছে, জিলা সমিতিৰ সভাপতি সম্পাদক আৰু বিভিন্ন প্ৰাইমাৰী কমিটিৰ বিষয়সকল, লগতে ওদালগুৰি জিলাত যিমানবিলাক আমাৰ আদিবাসী পৰিয়াল আছে, এই আদিবাসী পৰিয়ালসকলক আমি আপোনালোকৰ এই সংবাদমেলৰ যোগেদি আমি প্ৰেছ মিট আয়োজন কৰি আমি 6 তাৰিখৰ গণসমাৱেশটি সফল ৰূপায়ণ কৰিব লাগে বুলি আমি আহ্বান জনাইছোঁ। আৰু সেই হিচাপত স্বতঃস্ফূৰ্তভাৱে বহুদিনাখন 6 তাৰিখে সকলোৱে নিজৰ জাতিৰ স্বাৰ্থত সকলোৱে ওলাই আহি ৰাজপথত সকলোৱে আমি আন্দোলন কৰিলোঁ আৰু আমাৰ জাতিটোৰ হকে আমি সকলোৱে যিহেতু মাত মাতিলোঁ। আৰু সেই হিচাপত আজি আমি সকলোকে আমি ওদালগুৰি জিলা সমিতি আশা আৰু আঞ্চলিক সমিতি আশাই সকলোকে আমি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ অনুষ্ঠানটি অশুভ শক্তিয়ে বহুতে আমাক বাধা বিঘিনি দিছিল, তথাপিতো বেৰিকেড ভাঙি ৰাইজে দলে বলে ওলাই আহি আমাৰ 6 তাৰিখত ওদালগুৰি সমস্ত হৈ যোৱা বিশাল গণসমাৱেশটো অতি সুন্দৰভাৱে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আমি আদিবাসী ৰাইজক আমি চেলুট জনাইছোঁ, আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কিয়নো এটা বিপদৰ সময়ত সকলোৱে আহি কাৰ্যসূচীটো সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত যিখিনি সহায় সহযোগিতা কৰিলে আমি ওদালগুৰি জিলা সমিতি আশা আৰু আঞ্চলিক সমিতিয়ে যথেষ্ট উৎসাহ উদ্দীপনা পাইছোঁ আৰু আমাৰ মনোবলটো অধিক শক্তিশালী হ'ল। আগন্তুক দিনত আমাৰ জাতিটোৰ হকে মাত মাতিবৰ বাবে, জাতিটোৰ হকে ভালদৰে কাম কৰিবৰ কাৰণে যিখিনি উৎসাহ উদ্দীপনা দিলে, তাৰ কাৰণে আমি আদিবাসী ৰাইজক আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সমান্তৰালভাৱে শোণিতপুৰ জিলাৰ পৰা বহুত আমাৰ আচাৰ কৰ্মকৰ্তাসকল আৰু ৰাইজেও এই অনুষ্ঠানটো আহিছিল আৰু বাক্সা ডিষ্ট্ৰিক্টৰ যথেষ্ট আচাৰ কাৰ্যকৰ্তা আৰু বিভিন্ন সমাজৰ বিষয়সকল আমাৰ এই ওদালগুৰিৰ গণসমাৱেশত আহি অংশগ্ৰহণ কৰিছে। তেখেতসকলক আমি ওদালগুৰি জিলা সমিতি আচাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যি বিশাল যি গণসমাৱেশ অনুষ্ঠিত হ'ল, এই গণসমাৱেশৰ জৰিয়তে চৰকাৰ যিহেতু ঘেৰি গৈছে, দিল্লী দিছপুৰ ইতিমধ্যে ওদালগুৰি জিলাৰ পৰা যি বাৰ্তা দিটো গৈছে, জনজাতিকৰণৰ মৰ্যাদা, চাহ শ্ৰমিকৰ হাজিৰা, ভূমি পট্টা, এই 3টা দাবীক লৈ যিহেতুকে আমি এই গণসমাৱেশটো আয়োজন কৰিছিলোঁ। আৰু সেই হিচাপত যথেষ্ট যি সঁহাৰি দিলে, তাৰ উপৰিও আমাৰ জিলা প্ৰশাসনতো আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ওদালগুৰি থানাৰ যিগৰাকী OC মনোজ্জ্বল গগৈ ডাঙৰীয়াকো আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ যি প্ৰতিবাদী সমদল হৈছিলে, সেই প্ৰতিবাদী সমদলটি সফল ৰূপায়ণ কৰাৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ পৰা যিখিনি আমি সঁহাৰি আমি লাভ কৰিবৰ কাৰণে সক্ষম হ'লোঁ, কোনো ধৰণৰ বিঘ্নিত নোহোৱাকৈ অতি শৃংখলাবদ্ধভাৱে ৰাজপথত আন্দোলন কৰিবৰ কাৰণে যিখিনি তেখেতসকলে সহায় সহযোগিতা কৰিলে, আমি আদিবাসী সমাজ আদালতৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা তেখেতসকলক আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিসকল ৰাইজে সেইদিনাখন আহি আমাৰ যি আদিবাসী জনগোষ্ঠীৰ শক্তি প্ৰদৰ্শন কৰি দেখুৱালে, নিশ্চিতভাৱে আগন্তুক দিনতো আমাৰ যিবিলাক আচাৰ যিখিনি অনুষ্ঠান থাকিব, যিবিলাক নেকি আমাৰ অনুষ্ঠানৰ যি কাৰ্যক্ৰমণিকাবিলাক থাকিব, সেই কাৰ্যক্ৰমণিকাবিলাকত আপোনালোকৰ বিপুল সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। নিশ্চিতভাৱে আপোনালোকে জানে যে দূষিত নিষ্পেষিত আদিবাসীসকলৰ যি জ্বলন্ত সমস্যাবিলাক আছে, আৰু যেতিয়ালৈকে আমি এই আন্দোলনবিলাক আমি নকৰোঁ, যেতিয়ালৈকে আমি উদাত্ত কণ্ঠৰে আমি ৰজা কামত আমি নেপেলাওঁ, তেতিয়ালৈকে হয়তো আমাৰ যিবিলাক সমস্যাবিলাক আছে, এই সমস্যাবিলাক কেতিয়াও সমাধান নহ'ব। এইকাৰণে আমি যিসকল সংগ্ৰামী আদিবাসী ৰাইজক আন্তৰিক শ্ৰদ্ধা আৰু
কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বহুতৰ পৰা যিহেতু ফোন আহিছে, অনুষ্ঠানটি সুন্দৰভাৱে হৈছে, ৰজে ঘৰে ফালৰ পৰা আমাক যিহেতু বহুতে ফোন কৰিছে, গতিকে সকলোকে আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ যেতিয়ালৈকে আমাৰ ন্যায্য প্ৰাপ্তি আৰু অধিকাৰ আমি যেতিয়ালৈকে হাসিল কৰিব নোৱাৰোঁ, তেতিয়ালৈকে আদিবাসী ছাত্ৰ সন্থাই উদাত্ত কণ্ঠৰে বজ্ৰ কণ্ঠৰে আমি চিঞৰি থাকিম, আমি চৰকাৰৰ হুংকাৰ দি থাকিম। আদিবাসী সমাজক, আদিবাসী ৰাইজক আদিবাসী ছাত্ৰ সন্থাই সদায় সজাগ আৰু সচেতন কৰি ৰাখিবৰ কাৰণে সদায় সংকল্পবদ্ধ। কিয়নো ইয়াৰ সমান্তৰালভাৱে আৰু আদিবাসী ছাত্ৰ সন্থাৰ যিখিনি আমাৰ আগন্তুক দিনত কাৰ্যসূচীবিলাক আছে, আমি ওদালগুৰি জিলা সমিতিৰ কিন্তু কাৰ্যকাল অহা 26 জানুৱাৰী মাহত যিটো সময় কৰি যাব, তিনিটা টাৰ্মছৰ কাৰণে যিটো আমাৰ ওদালগুৰি জিলা সমিতিৰ দায়িত্বত আমাক অৰ্পণ কৰিছিলে। আমি জানুৱাৰী মাহত এই অধিৱেশনটো আমি কৰিবৰ কাৰণে আগুৱাই গৈ আছোঁ। দিন তাৰিখ যিটো ধাৰ্য হোৱা নাই, অনাগত দিনত নিশ্চিতভাৱে ৰাইজক আমি এইখিনি অৱগত কৰিম। তাৰপিছতেই 10 ডিচেম্বৰ তাৰিখে, অহা 10 ডিচেম্বৰ তাৰিখে আমি দিল্লী যন্তৰ মন্তৰত এই যদি জনজাতিকৰণৰ মৰ্যাদা, চাহ শ্ৰমিকৰ হাজিৰা আৰু ভূমি পট্টাৰ কাৰণে আমি দিল্লী পাবৰ কাৰণে যিটো কেন্দ্ৰীয় কমিটিয়ে ইতিমধ্যে কাৰ্যসূচী যিটো প্ৰস্তুত কৰিছে, আৰু আমি ওদালগুৰি জিলাৰ যিমান আঞ্চলিক কমিটি আশা আছে, শাখা সমিতি আশা আছে, ধনী শক্তি যিখিনি বিষয়ববীয়া আছে আৰু আদিবাসী যিখিনি ৰাইজ আছে, সকলোকে আমি ওদালগুৰি জিলা সমিতি আশাৰ তৰফৰ পৰা জনাব বিচাৰিছোঁ যে দিল্লীত যিটো 10 ডিচেম্বৰ তাৰিখে যন্তৰ মন্তৰ ধৰ্ণা আছে, এই ধৰ্ণা কাৰ্যসূচীটো পৰা আমি ওদালগুৰি জিলাৰ পৰা মোটামুটি 200 পৰা 300লৈকে আমি প্ৰতিনিধি নিবৰ কাৰণে ইতিমধ্যে আমি যোজনা চলাই আছোঁ। আৰু সেই হিচাপত আমি যথেষ্ট কিন্তু আৰ্থিকভাৱে আমি যদিও টনকীয়া নহয়, তৎসত্বেও আমাৰ যিমান যিসকল আমাৰ এছএমএছ আছে, যিখিনি চাহ শ্ৰমিক ৰাইজ আছে, যাতে এই 200 বা 300 মানুহ যাবৰ কাৰণে যথেষ্ট ধনৰ প্ৰয়োজন হ'ব, এই ধনটো যাতে সকলো ৰাইজে আমাক সহায় সহযোগিতা কৰে, এছএমএছ যাতে আমাক সহায় সহযোগিতা কৰে, যাতে আমি 200 বা 300 যিখিনি প্ৰতিনিধি আমি দিল্লীলৈকে পঠাবৰ কাৰণে যিখিনি চিন্তা চৰ্চা কৰিছোঁ, তাৰ কাৰণে সকলো আঞ্চলিক সমিতি যাতে আপোনালোকক সহায় সহযোগিতা কৰে, শাখা সমিতিসমূহক সহায় সহযোগিতা কৰে। আমি কালি বা পৰহিৰ ভিতৰত কিমানজন যাব ওদালগুৰি জিলাৰ পৰা দিল্লীলৈকে প্ৰতিনিধি যন্তৰ মন্তৰ ধৰ্ণা দিবৰ কাৰণে, এইখিনি আমি তালিকা প্ৰস্তুত আমি কৰিম। আৰু সকলোবোৰ যাতে সহায় সহযোগিতা আৰ্থিকভাৱে কোনোবাই 50 টকা, 100 টকা, 500 টকা এনেকৈ যাতে সহায় সহযোগিতা আমাৰ লগত আগবঢ়ায়, তাৰ কাৰণে আপোনালোকক আমি এই সংবাদমেলৰ যোগেদি আগতীয়াভাৱে আপোনালোকক জনাইছোঁ। তাৰ লগত আৰু এটা কাৰ্যসূচী 2026 চনত যি জানুৱাৰী মাহৰ 29, 30, 31 আৰু ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখ 4 বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত 21 সংখ্যক আদিবাসী মহাসভা আয়োজন কৰা হৈছে। এই 29, 30, 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী তাৰিখে বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা যি আদিবাসী মহাসভা, সেই মহাসভাত যাতে সকলোৱে যাবৰ কাৰণে তেওঁলোকে ৰেডি হ'ব লাগিব। যাতে আমাৰ ওদালগুৰিৰ পৰা মোটামুটি প্ৰতিনিধি যাতে আমি ডেলিগেট প্ৰতিনিধি সভাবিলাকত যাতে আমি অংশগ্ৰহণ কৰিব পাৰোঁ, তাৰ কাৰণে সকলো আশাৰ কাৰ্যকৰ্তাসকলক এতিয়াৰ পৰাই সাজু হ'বৰ কাৰণে আমি আগতীয়াকৈ আপোনালোকক এই বাৰ্তাটো আমি দিলোঁ, যাতে সেই আদিবাসী মহাসভাত যাতে আমাৰ যিখিনি জনজাতিকৰণৰ বা ভূমি পট্টাই হওক, চাহ শ্ৰমিকৰ হাজিৰা বা আদিবাসী জনজাতি যিখিনি জনজাত সমস্যাবিলাক যিহেতুকে প্ৰতিনিধি সভাবিলাকত কিছুমান তাতে আমি কিছুমান হেৰিবিলাক বনোৱা হয়, প্ৰস্তাৱবিলাক যিহেতুকে লোৱা হয়, সেই প্ৰস্তাৱবিলাক যাতে আমি সকলোৱে জানিব লাগিব। তাতে আমাৰ যিটো ট্ৰেড পলিচিবিলাক বনোৱা হয়, আন্দোলনৰ কাৰ্যসূচী পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ থাকিব, সেইবিলাক যিহেতুকে বিতংকৈ আলোচনা হয়। সেইকাৰণে যাতে এই যিটো 21 সংখ্যক তিনিচুকীয়া মাৰ্ঘেৰিটাত অনুষ্ঠিত হ'বলগীয়া সেই যাতে জনসভাত সকলো ৰাইজৰ বিপুল সহায় সহযোগিতা থাকে, তাৰ কাৰণে আপোনালোকক আমি আগতীয়াকৈ ওদালগুৰি জিলা সমিতি আশাৰ তৰফৰ পৰা এই বাৰ্তাটো আপোনালোকলৈ প্ৰেৰণ কৰিলোঁ। জানুৱাৰী মাহত যিহেতুকে সময় উকলি যাব, 3টা টাৰ্মছৰ কাৰণে যিহেতুকে আমাক ওদালগুৰি জিলা সমিতিৰ দায়িত্বত আমাক অৰ্পণ কৰিছিলে, আমি জানুৱাৰী মাহত এই অধিৱেশনটো আমি কৰিবৰ কাৰণে আগুৱাই গৈ আছোঁ। দিন তাৰিখ যদিও ধাৰ্য হোৱা নাই, অনাগত দিনত নিশ্চিতভাৱে ৰাইজক আমি সেইখিনি অৱগত কৰিম। তাৰপিছতেই 10 ডিচেম্বৰ তাৰিখে, অহা যিটো 10 ডিচেম্বৰ তাৰিখে আমি দিল্লী যন্তৰ মন্তৰত এই যিটো জনজাতিকৰণৰ মৰ্যাদা, চাহ শ্ৰমিকৰ হাজিৰা তাৰপিছত ভূমি পট্টাৰ কাৰণে আমি দিল্লী কপাবৰ কাৰণে যিটো কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে কাৰ্যসূচী যিটো প্ৰস্তুত কৰিছে, আৰু আমি ওদালগুৰি জিলাৰ যিমান আঞ্চলিক সমিতি আশা আছে, শাখা সমিতি আশা আছে, ধনী শক্তিৰ যিখিনি বিষয়ববীয়া আছে আৰু আদিবাসী যিখিনি ৰাইজ আছে, সকলোকে আমি ওদালগুৰি জিলা সমিতি আশাৰ তৰফৰ পৰা জনাব বিচাৰিছোঁ যে দিল্লীত যিহেতুকে 10 ডিচেম্বৰ তাৰিখে যি যন্তৰ মন্তৰ যিটো ধৰ্ণা আছে, এই ধৰ্ণা কাৰ্যসূচীটোত
পৰা আমি ওদালগুৰি জিলাৰ পৰা মোটামুটি 200 পৰা 300 লৈকে আমি প্ৰতিনিধি নিবৰ কাৰণে ইতিমধ্যে আমি যুঁজা চলাই আছো আৰু সেই হিচাপত আমাক যথেষ্ট কিন্তু আৰ্থিকভাৱে আমি যদিও টনকিয়া নহয় তৎসত্ত্বেও আমাৰ যিমান যিসকল আমাৰ এছএমএছ আছে যিখিনি চাহ শ্ৰমিক ৰাইজ আছে যাতে এই 200 বা 300 মানুহ যাবৰ কাৰণে যথেষ্ট ধনৰ প্ৰয়োজন হ'ব এই ধনটো যাতে সকলো ৰাইজে আমাক সহায় সহযোগিতা কৰে এছএমএছ যাতে আমাক সহায় সহযোগিতা কৰে যাতে আমি 200 বা 300 যিখিনি প্ৰতিনিধি আমি দিল্লীলৈকে পঠাবৰ কাৰণে যিখিনি চিন্তা চৰ্চা কৰিছো তাৰ কাৰণে সকলো আঞ্চলিক সমিতি যাতে আপোনালোকক সহায় সহযোগিতা কৰে শাখা সমিতিসমূহ সহায় সহযোগিতা কৰে আমি কালি বা পৰহিৰ ভিতৰত কিমানজন যাব ওদালগুৰি জিলাৰ পৰা দিল্লীলৈকে প্ৰতিনিধি যন্তৰ মন্ত্ৰ ধৰ্ণা দিবৰ কাৰণে সেইখিনি আমি তালিকা প্ৰস্তুত আমি কৰিম আৰু সকলোৰে যাতে সহায় সহযোগিতা আৰ্থিকভাৱে কোনোবাই 50 টকা 100 টকা 500 টকা এনেকৈ যাতে সহায় সহযোগিতা আমালৈ আগবঢ়ায় তাৰ কাৰণে আপোনালোকক আমি এই সংবাদ মেল যোগেদি আগতীয়াভাৱে আপোনালোকক জনাইছো তাৰ লগত আৰু এটা কাৰ্যসূচী 2026 চনত যি জানুৱাৰী মাহৰ 29, 30, 31 আৰু ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত 21 সংখ্যক আদিবাসী মহাসভা আয়োজন কৰা হৈছে সেই 29, 30, 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী তাৰিখে বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা যে আদিবাসী মহাসভা সেই মহাসভাত যাতে সকলোৱে যাবৰ কাৰণে এতিয়াৰ পৰা ৰেডি হ'ব লাগিব যাতে আমাৰ ওদালগুৰিৰ পৰা মোটামুটি প্ৰতিনিধি যাতে আমি ডেলিগেট প্ৰতিনিধি সভাবিলাকত যাতে আমি অংশগ্ৰহণ কৰিব পাৰোঁ তাৰ কাৰণে সকলো আচাৰ কাৰ্যকৰ্তাসকলক এতিয়াৰ পৰাই সাজু হ'বৰ কাৰণে আমি আগতীয়াকৈ আপোনালোকক এই বাৰ্তাটো আমি দিলোঁ যাতে এই আদিবাসী মহাসভাত যাতে আমাৰ যিখিনি জনজাতিকৰণৰ বা ভূমি পট্টাই হওক চাহ শ্ৰমিকৰ হাজিৰা বা আদিবাসী জনগোষ্ঠীৰ যিখিনি জ্বলন্ত সমস্যাবিলাক যিহেতুকে প্ৰতিনিধি সভাবিলাকত কিছুমান তাতে আমি কিছুমান হেৰিবিলাক বনোৱা হয় প্ৰস্তাৱবিলাক যিহেতুকে লোৱা হয় সেই প্ৰস্তাৱবিলাক যাতে আমি সকলোৱে জানিব লাগিব তাতে আমাৰ যিটো ট্ৰেণ্ড পলিচিবিলাক বনোৱা হয় আন্দোলনৰ কাৰ্যসূচী পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণৰ থাকিব সেইবিলাক যিহেতুকে বিতংকৈ আলোচনা হয় সেইকাৰণে যাতে এই যিটো 21 সংখ্যক তিনিচুকীয়া মাৰ্ঘেৰিটাত অনুষ্ঠিত হ'ব লগা সেই যাতে গণসমাৱেশত সকলো ৰাইজৰ এটা বিপুল সহায় সহযোগিতা থাকে তাৰ কাৰণে আপোনালোকক আমি আগতীয়াকৈ ওদালগুৰি জিলা সমিতি আচাৰ তৰফৰ পৰা এই বাৰ্তাটো আপোনালোকলৈ প্ৰেৰণ কৰিলোঁ আৰু পুনৰবাৰ মই ওদালগুৰি বাসী আদিবাসী ৰাইজক আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যিখিনি সংবাদ মেলত যিখিনি কথা আপোনালোকক অৱগত কৰিলোঁ এতিয়া সকলোৱে যাতে মনত ৰাখে দিন বাৰ তাৰিখ যাতে সকলোৱে মনত ৰাখে আৰু সেই হিচাপত যাতে আপোনালোকে ৰেডি হয় 10 ডিচেম্বৰ দিল্লী যন্তৰ মন্ত্ৰত আমি ধৰ্ণা দিবৰ কাৰণে আমি গৈ আছোঁ তাতে এই ধৰ্ণা কাৰ্যসূচী যাবৰ কাৰণে যিখিনি প্ৰতিনিধি আমাৰ যাব 200 পৰা 300 এইখিনি যাতে আপোনালোকৰ সহায় সহযোগিতা আমি ৰাখিছোঁ যিখিনি কোনোবাই দলতে থাকক বা কোনোবা ৰাজনৈতিক দলত থাকক যাতে জাতিৰ স্বাৰ্থত সকলো যাতে সহায় সহযোগিতা আগবঢ়াব বুলি আমি আশা ৰাখিছোঁ মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়াৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696